নমস্কাৰ, মই শ্ৰী গুঞ্জন বৰা। আজি নামটো কৈ দিছোঁ দিয়ক, বহুতে চিনি পায়, বহুতে চিনি নাপায়। যিসকল আগৰ পৰা আছে মোৰ লগত জড়িত হৈ তেওঁলোকে মোক নামো চিনি পায়, মোক ঘৰো চিনি পায়, সকলো চিনি পায়। আৰু মই আপোনালোকক আজি দুটা খুব আনন্দৰ খবৰ দিবলৈ আচলতে আগবাঢ়িছোঁ। দুইটা খবৰ একেধৰণে, মেছেজ দুটা মই পঢ়ি শুনাম যে কেনেধৰণে এগৰাকী মানুহৰ জীৱনত যেতিয়া দুখ থাকে, সেইখিনি দুখৰ পৰা তেওঁ ভগৱানৰ কৃপাৰ দ্বাৰা, হনুমান চালিচা পাঠৰ দ্বাৰা তেওঁ কেনেধৰণে নিজৰ জীৱনটো উপকৃত কৰিব পাৰে, যেনেধৰণে তেওঁলোকৰ জীৱনটো সুখৰ কৰিব পাৰে, সেই বিষয়ে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। আৰু মোৰ এই আধ্যাত্মিক জীৱনৰ সকলো ক্ষেত্ৰতে মানুহৰ যি সহায় লাভ কৰিছে, যি তেওঁলোকে ভগৱন্তৰ কৃপা লাভ কৰিছে, কোনো এটা খবৰ কিন্তু কম নহয়। প্ৰত্যেকটো খবৰেই মোৰ বাবে আনন্দৰ, আচলতে প্ৰত্যেকটো খবৰে মোক সমানেই। কিন্তু তাৰ মাজতো কিছুমান কথা থাকে যে এজন মানুহৰ ঘৰত, এখন ঘৰ যেতিয়া প্ৰতিদিনে অশান্তি হৈ থাকে, কোনো এজন মানুহে যেতিয়া মদ খায়, স্বামীয়ে যদি পত্নীক হাৰাশাস্তি কৰি থাকে, ঘৰখনৰ ল'ৰা ছোৱালীক পঢ়াৰ সময়ত যদি অসুবিধা কৰি থাকে, কোনো কাৰণে যদি ঘৰখনৰ সুখ নাহে, ৰাতিপুৱাৰ পৰা যদি নিচাজাতীয় দ্ৰব্যই খাই থাকে, ঘৰখন কোনো কাৰণে সুখ নহয়। সি দৰকাৰ হ'লে সেই মানুহজন চাকৰিয়ালেই হওক, সেই মানুহজন অফিচাৰেই নহওক কিয়, সেই মানুহজন খেতিয়কেই নহওক কিয়, মদ খালে ঘৰখন বহুত বেছি অশান্তি হয়। সেই খবৰখিনি আচলতে মই অন্ততঃ বুজি পাওঁ, কাৰণ ময়ো এখন গাঁৱতেই থকা মানুহ। গতিকে তেনেধৰণৰ পৰিস্থিতিত এখন ঘৰ কি হয় সেই কথাখিনি মই বিভিন্ন ঠাইত মই দেখাও পাইছোঁ। গতিকে এজন মানুহৰ সেই পত্নী এগৰাকীৰ সেই দুখটো মই বুজি পাওঁ, আৰু আপোনালোকক মই সদায় সাহস দি আছোঁ যে সেই দুখ কিন্তু আপোনাৰ স্থায়ী নহয়, সেয়া অস্থায়ী। মানুহৰ সুখ দুখ দুয়োটা অস্থায়ী। সুখ থকা মানুহে কেতিয়াও ক'ব নোৱাৰে যে অহাকালিলৈ মোৰ সুখেই আহিব, আৰু দুখী মানুহজনে কেতিয়াও ক'ব নোৱাৰে যে মোৰ জীৱনটো দুখেই চলি থাকিব। সেই কথাটো মই আগৰ পৰা আপোনালোকক কৈ আছোঁ। গতিকে দুটা মেছেজ মই আপোনালোকক পঢ়ি শুনাম, আপোনালোকে মনটো ভাল পাব। যে এগৰাকী মানুহে মোক সেইদিনা মেছেজ দিছে, আপোনাৰ ভিডিঅ' 2024 চনৰ পৰা চাইছোঁ, প্ৰভুৰ কৃপা পাবলৈ সময় লাগিল কিন্তু পালোঁ। এতিয়া আপোনাক কি বুলি ধন্যবাদ জনাম, মই ভাষা বিচাৰি পোৱা নাই। 15 বছৰ মই মোৰ স্বামীক মদ এৰুৱাব পৰা নাছিলোঁ, কিন্তু এতিয়া প্ৰভুৰ চৰণত আহিলোঁ আৰু নেৰানেপেৰা চেষ্টা কৰিলোঁ, মই সফল হ'লোঁ। প্ৰভু চমৎকাৰ হোৱা আজি ছমাহ হ'ল। সঁচা অন্তৰে ভক্তি কৰিলে প্ৰভুৰ কৃপা পাব পাৰি, যে এই বিশ্বাস গুঞ্জন বৰাৰ ভিডিঅ' চাই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। শেষত নিজৰ অভিজ্ঞতাৰ পৰা এটা কথা সমূহ ৰাইজক জোৰ দি ক'ব পাৰোঁ যে যিসকলে যেনেকুৱাই বিপদত নপৰক কিয় গুঞ্জন বৰাৰ ভিডিঅ' চাওক আৰু বজৰংগবলীৰ কৃপা চাওক। তেখেতৰ নীতি নিয়মবিলাক অতি সহজ, তেওঁ এজন ভগৱানৰ অংশ। এইটো আচলতে ভুল কথা কৈছে, তাই লিখি দিছে কাৰণে মই আপোনালোকক দিম, আৰু তেনেধৰণে তেওঁ লিখি দিছে, সেইটো কথা নহয়। আচলতে কথাটো এইটোৱে যে ভক্তি কৰিছে তেওঁ, সন্তুষ্ট হৈছে তেওঁ, ভক্তি আপোনাৰ সন্তুষ্ট হৈছে, তেওঁ কৃপা কৰিছে আপোনাক। গতিকে সেই কথাটোহে মূল, যে কৃপা ভগৱানে কৰিছে, বজৰংগবলী হনুমানে আপোনাক কৃপা কৰিছে, ভক্তি আপুনি কৰিছে, বিচাৰিছে তেওঁ দিছে, বিচাৰিছে আপুনি দিছে তেওঁ। গতিকে ইয়াত মই কেৱল আপোনালোকক উৎসাহ জনাইছোঁ, কেনেধৰণে আপুনি ভাগি নপৰিব, কেনেধৰণে আপুনি সাহস নেহেৰুৱাব। কাৰণ মই বুজি পাওঁ আপোনাৰ দুখ, ৰোগ শোকৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত মানুহৰ জীৱনত অহা বেদনা কষ্টবিলাক মই বুজি পাওঁ। গতিকে সেই কথাখিনি আপোনালোকক মই মৰ্মে মৰ্মে উপলব্ধি কৰি আপোনালোকক মই কথাখিনি বুজাবলৈ চেষ্টা কৰোঁ। আৰু ঠিক তেনেধৰণে একে মেছেজ এটা আজি আহিছে, সেই মেছেজটো মই পঢ়ি শুনাওঁ। দাদা, আপোনাৰ ভিডিঅ' চাই মই ডেইলি পাঠ কৰিছিলোঁ আৰু 6 মাহৰ পিছত মোৰ মানুহজনে মদ এৰিলে। আমাৰ সংসাৰখন এতিয়া বহুত সুখী। কি বুলি আপোনাক ধন্যবাদ দিম, আপুনি ভালে থাকক। এই যে আপুনি ভালে থাকক যিটো আশীৰ্বাদ, সেই আশীৰ্বাদটোৰ কাৰণে মই ভালে আছোঁ। এই যে হাঁহি আছোঁ আপোনালোকৰ ওচৰত, আপোনালোকৰ আশীৰ্বাদৰ কাৰণে হাঁহি আছোঁ বুলি ধৰি লওক। কাৰণ এই যে সুখবোৰ আহিছে, এই সুখবোৰ আচলতে তেওঁৰ অন্তৰ পৰা যিটো মোক জনাইছে নহয়,
অন্তৰৰ পৰা যিটো ধন্যবাদ জনাইছে সেইটো আচলতে বহুত ডাঙৰ কথা যিটো আচলতে বহুতে ভিডিঅ' বনাব পাৰে বহুতে সেইখিনি মানুহৰ পৰা কৃপা নাপায় গতিকে মই পাইছোঁ মই গৌৰৱ কৰিব পাৰোঁ মই গৌৰৱ এইকাৰণে কৰিছোঁ অহংকাৰ নহয় মই গৌৰৱ কৰিছোঁ যে কাৰোবাৰ ঘৰ এখনত সুখ আহিছে কোনোবা এজন মানুহৰ জীৱনত তেওঁ মদ খাইছে মানে পত্নীগৰাকী এটাই চিন্তা কৰে যে মদ খাই খাই স্বামীজন স্বাস্থ্য ক্ষেত্ৰতো বেয়া হৈ যাব ঘৰখন অশান্তি টকা পইচাৰ ফালৰ পৰা অশান্তি সব ফালৰ পৰা শেষ হৈ নাযায় জানো গতিকে তেওঁ যেতিয়া মদ এৰিছে তেওঁ যেতিয়া ঘৰখনত সুখ আনিছে ল'ৰা ছোৱালীয়ে পঢ়িব যেতিয়া পাৰিছে তেতিয়া যিখিনি আশীৰ্বাদ দিছে সেই আশীৰ্বাদখিনি মোৰ বাবে গৌৰৱৰ কথা নহয় জানো গতিকে সেইখিনি আচলতে খুব ভাল লগা কথা মই আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে মোক বিশ্বাস কৰিছে আৰু বিশ্বাসৰ দ্বাৰাই এইখিনি সম্ভৱ যেনেধৰণে আপোনালোকে মোক বিশ্বাস কৰিছে মোৰ ভিডিঅ'খিনি চাইছে শুদ্ধ অন্তৰৰ পৰা তেখেতক প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনাত সন্তুষ্ট হৈ তেওঁ আপোনাৰ ঘৰখনত সুখ দিছে 15 বছৰৰ পৰা যদি 15 বছৰৰ সমস্যাৰ সমাধান যদি আপুনি দুদিন এদিনত পাই যায় ছমাহ এবছৰত পাই যায় তাতকৈ আৰু কি ডাঙৰ কথা বাৰু কওকচোন বাৰু গতিকে সেইখিনি আচলতে খুব ভাল কথা সন্তান প্ৰাপ্তি হৈছে 7-8টা সন্তান ইতিমধ্যে জন্ম হৈছে ৰোগ শোকৰ পৰা বহুত মানুহ উদ্ধাৰ পাইছে হনুমান চালিচা পঢ়ক হনুমান চালিচা পঢ়িলে আপোনাৰ ঘৰখনত বহুত বেছি সকাহ হয় ঘৰখনত বহুত বেছি পজিটিভ হৈ যায় আৰু সেই পজিটিভিটিৰ কাৰণে আচলতে আপোনালোকে মোক অন্তত নিজৰ বুলি ভাবিছে গতিকে সকলো ভালে কুশলে থাকিব আজিৰ ভিডিঅ'টো এনেকুৱা ধৰণেই বনালোঁ গতিকে বেয়া নাপাব কেতিয়াবা অলপ বেছি কৈ দিওঁ মানে বাহাদুৰি মাৰি দিওঁ কাৰণ আপোনালোক ভালে থাকিব ধন্যবাদ জয় শ্ৰীৰাম